বন্ধুসকল পুনৰ এটি নতুন ভিডিঅ'লৈ বন্ধন বেংকৰ ভেকেন্সি সন্দৰ্ভত ইতিমধ্যে মই ফেচবুকত এটা ভিডিঅ' দিছিলোঁ আৰু আপোনালোকে অনলাইন কেনেদৰে কৰিব সেই প্ৰক্ৰিয়াটো পোনপটীয়াকৈ মই স্ক্ৰীনলৈ লৈ গৈছোঁ। এইটো চাওকচোন, আপোনালোকে মেইন ৱেবছাইট যিটো বন্ধন বেংক চাৰ্চ কৰিব গুগলত আৰু গৈ জইন আৱাৰ টিম ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে ইয়াত দেখিছেনে জইন আৱাৰ টিম। এই জইন আৱাৰ টিম ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ইয়াত চাওকচোন উইচ জব এইটো দেখিছেনে, লোকেশ্যন আৰু কোনটো পোষ্টৰ কাৰণে আপোনালোকে এপ্লাই কৰিব এইটো ইয়াত চিলেকশ্যন কৰিব লাগিব। প্ৰথমতে ইয়াত কি কৰিব, কোনটো ডিপাৰ্টমেণ্ট। মই যিহেতু ফ্ৰেচাৰ্ছসকলৰ কাৰণে কৈছোঁ, এক্সপিৰিয়েঞ্চ থকাসকলৰ ইয়াত যিবিলাক পদবী ওলাইছে এডমিনিষ্ট্ৰেশ্যন এইবিলাকৰ কাৰণে বা অডিট হওক, বেংকিং অপাৰেটৰ এইবিলাকৰ কাৰণে আপোনালোকে নিজে নিজে চিলেকশ্যন কৰিব পাৰিব। ফ্ৰেচাৰ্ছসকলে কোনটো চিলেক্ট কৰিব লাগিব মই সেইটো পোনপটীয়াকৈ দেখাইছোঁ। এইটো হ'ল বেংকিং অপাৰেটৰ, বেংকিং অপাৰেশ্যন এণ্ড কাষ্টমাৰ ছাৰ্ভিচ এইটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ লগে লগে ইয়াত আপোনালোকে নিজৰ লোকেশ্যন প্ৰিফাৰ্ড যিটো লোকেশ্যন চিলেক্ট কৰাৰ পিছতে কণ্টিনিউ কৰিব লাগিব। কণ্টিনিউ কৰিছে আৰু কণ্টিনিউ কৰাৰ পাছতে দেখিছেনে এইটো নেম, ইয়াত নিজৰ নিজৰ নামটো টাইপ কৰিব আৰু মেল ফিমেল ইয়াত চিলেক্ট কৰি ল'ব। যি হয় মেইলৰ কাৰণে মেইল চিলেক্ট কৰিব আৰু ইয়াত ডেট অফ বাৰ্থটো টাইপ কৰিব লাগিব। ডেট অফ বাৰ্থটো দি ল'ব আৰু বৰ্তমান আপোনালোকৰ যিটো পিনক'ড যাৰ যেনেকৈ যি পায় সেইটো দি ল'ব। তাৰপিছত কাৰেণ্ট ষ্টেট, আমি যিহেতু অসমৰ কাৰণে কৰিম সেইকাৰণে আছাম চিলেক্ট কৰি ল'ব আৰু চিটি বা টাউন এইটো কাৰ কি হয় নিজে নিজে নিজৰ চিটি বা টাউনটো দি ল'ব। আৰু এইটো চাওকচোন হাইষ্ট কোৱালিফিকেশ্যন, ইয়াত দেখিছেনে BBA BE MA এইবিলাক আছে যে, যিসকলে ফ্ৰেচাৰ্ছ বা হায়াৰ ছেকেণ্ডেৰী পাছ তেওঁলোকে আদাৰ্ছ চিলেক্ট কৰিব। আৰু ইয়াত আপোনালোকে সেই হায়াৰ ছেকেণ্ডেৰী যিটো পাছ কৰিলে বা যিটো কোৱালিফিকেশ্যন আপোনালোকৰ আছে সেই কোৱালিফিকেশ্যনটো কোন বছৰ পাছ কৰিছিলে ইয়াত চনটো দি দিব আপোনালোকে যি হয়। যদি ইয়াত অলৰেডি ফ্ৰেচাৰ্ছ আছে, যদি কোনোবা এক্সপিৰিয়েঞ্চ আছে 2-3 বছৰ এনেকুৱা, যদি বেংকিং ছেক্টৰ অথবা মাইক্ৰ' ফাইনেন্সত যদি কোনোবাই কাম কৰা এক্সপিৰিয়েঞ্চ আছে তেতিয়াহ'লে এক্সপিৰিয়েঞ্চটো ক্লিক কৰি ইয়াত কিমান বছৰ এক্সপিৰিয়েঞ্চ আছে, লাষ্ট অৰ্গেনাইজেশ্যন ক'ত কাম কৰিছিলে সেইখিনি, নটিচ পিৰিয়ডত আছিলে নেকি আপোনালোকে, তাৰপিছতে লাষ্ট কিমান চেলাৰী দৰমহা পাইছিলে সেইখিনি এটা। যিহেতু আমি ফ্ৰেচাৰ্ছৰ কাৰণে কৰিছোঁ সেইকাৰণে ফ্ৰেচাৰ্ছ ক্লিক কৰি এতিয়া নেক্সট কণ্টিনিউ কৰিম। দেখিছেনে আপলোড ৰিজিউম বা CV কাৰিকুলাম ভাট, আৰু এইখন হ'ল আপোনালোকে বায়'ডাটা ইয়াত আপলোড কৰিব, লগতে মোবাইল নাম্বাৰটো ইয়াত লিখিব আৰু মেণ্ডেটৰী হ'ল ইমেইল ID। এই গোটেইকেইটা আপোনালোকে ইয়াত দি ছাবমিট কৰিব লাগিব। মই এইখিনি প্ৰথমতে আপলোড কৰি লৈছোঁ। ইয়াত গৈ আপোনালোকে প্ৰথম আৰু এটা OTP যাব, এই OTPটো ইয়াত গৈ ইয়াত ভেৰিফাই কৰিব লাগিব। ইয়াত OTPটো দি আপোনালোকে ভেৰিফাই কৰি দিব আৰু ভেৰিফাই কৰাৰ পিছতে এনেদৰে অলপ টাইম লাগিব আৰু ইতিমধ্যে প্ৰচেছটো সম্পূৰ্ণ হৈ গ'ল। বন্ধন বেংকে ইতিমধ্যে প্ৰতিগৰাকী নিবনুৱালৈ খুব সুন্দৰকৈ সংস্থাপনৰ ব্যৱস্থা কৰিছে। বন্ধন বেংকত যিহেতু যিকোনো মুহূৰ্ততে পদবিলাক প্ৰায় খালী হৈ থাকে, গতিকে এনেদৰে যদি আপোনালোকে আবেদন কৰি ইয়াত যদি বায়'ডাটাসমূহ দি থৈ দিয়ে, যিকোনো সময়ত টেলিফোন যোগে তেওঁলোকে আপোনালোকক হায়াৰ কৰিব পাৰে। আৰু সেয়েহে আপোনালোকে অনলাইন ৰিজিউমখন ছাবমিট কৰি এনেদৰে প্ৰচেছটো আগবঢ়াই থওক। ধন্যবাদ ভিডিঅ'টো চাই থকাৰ কাৰণে।